এইবাৰ অসমত ইণ্টাৰনেশ্যনেল ড্ৰাগ স্মাগলাৰ্ছ কোকেন সহ গ্ৰেপ্তাৰ 2 নাইজেৰিয়ান ৰাজ্যত তৃতীয়বাৰৰ বাবে উদ্ধাৰ কোটি টকীয়া কোকেইন ৰাজ্যত প্ৰথমবাৰৰ বাবে আৰক্ষী হিট কৰিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়াক কোটি টকীয়া কোকেইন সহ গ্ৰেপ্তাৰ 2 নাইজেৰিয়ান ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ডিজে ব্ৰাহ্মণৰ পৰা কোকেইন জব্দ কৰিছিল অসম আৰক্ষীয়ে আৰু তাৰ পিছত গুৱাহাটীৰ ৰিভেৰা এপাৰ্টমেণ্টত চলা পাৰ্টিত দ্বিতীয়বাৰৰ বাবে উদ্ধাৰ হৈছিল নিষিদ্ধ কোকেইন তেতিয়াই আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল কোকেইনৰ সৈতে নাইজেৰিয়াৰ লিংক আৰু দীৰ্ঘদিনীয়া অনুসন্ধানৰ অন্তত অসমলৈ কোকেইন সৰবৰাহ কৰা 2 নাইজেৰিয়ানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী এই 2 নাইজেৰিয়ান ক্ৰমে ইমানুৱেল ইমুনা ডাইক আৰু ইফিনি চাৰ্লছ দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে গুৱাহাটীলৈ আহিছিল দুয়োজন কোকেইন মাফিয়া গুৱাহাটীৰ হোটেলত থাকি শিলঙলৈ যোৱাৰ পৰিকল্পনা আছিল দুয়োৰে আৰু তাৰ পৰা বাংলাদেশ হৈ ওলাই যোৱাৰ পৰিকল্পনা ৰচিছিল দুয়োজন এনআৰআইয়ে এই দুয়োটা আন্তঃৰাষ্ট্ৰীয় সৰবৰাহকাৰীৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰ কথা পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত কিয়নো দুয়োৰে পৰা জব্দ হৈছে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আমি এজন নাইজেৰিয়ান ব্যক্তিৰ পৰা আধাৰ কাৰ্ড পাইছোঁ যিটো তেওঁ ল'ব নোৱাৰে এজন ব্যক্তিৰ পৰা পেন কাৰ্ড পাইছোঁ যিটো তেওঁলোকে কোনোপধ্যে ল'ব নোৱাৰে গতিকে এটা বৃহৎ চক্ৰ ইয়াৰ লগত যে জড়িত হৈ আছে এইটো নিশ্চিত গতিকে সেইটো কোন ইয়াৰ জড়িত হৈ আছে দিল্লীৰ পৰা লৈ গুৱাহাটীলৈকে আৰু শিলংলৈকে যিসকল লোকে ইয়াৰ লগত জড়িত হৈ আছে আমি জোৰ তদন্ত চলাই আছোঁ আৰু তদন্ত কালত যিসকলেই তদন্তৰ আওতাত আহিব তেওঁলোকৰ বিৰুদ্ধে আমি শীঘ্ৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম কেৱল ইমানেই নহয় এইটো ইফিনি চাৰ্লছ নামৰ সৰবৰাহকাৰীয়ে ভিজা নোহোৱাকৈয়ে প্ৰৱেশ কৰিছিল ভাৰতত যাৰ বাবে এই চক্ৰটোৰ সৈতে এটা বৃহৎ নেটৱৰ্ক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে যেহেতুকে এজন ব্যক্তিৰ ভিজা নাই কিন্তু তেওঁ কি ধৰণৰ কোন ফালেদি তেওঁ ভাৰতবৰ্ষত সোমাবলৈ তেওঁলোকে সুবিধা পালে আৰু কি চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে গতিকে সেইবিলাকো আমি অনুসন্ধান কৰি আছোঁ আৰু আমি শীঘ্ৰে ইয়াৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম এই দুয়োটা নাইজেৰিয়ানক নিশা ক্ৰাইম ব্ৰাঞ্চে পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰে লগতে জব্দ কৰে 20 গ্ৰাম কোকেইন 3খন নাইজেৰিয়ান মুদ্ৰা 5টা মোবাইল আধাৰ কাৰ্ড পান কাৰ্ড আৰু বহু আপত্তিজনক সামগ্ৰী এতিয়া এই চক্ৰটোৰ সৈতে জড়িত আৰু কোন লোকক চিনাক্ত কৰিব পাৰিব আৰক্ষীয়ে সেয়াহে হ'ব লক্ষণীয় বিষয় ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সৈতে সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ